আপোনাৰ কথাত গম পাইছোঁ আপুনি কেম্পেইন ভালকৈ কৰি আছে কাৰণ আপুনি টেকনিকেলি খুব কেটেগৰিকেলি কথাখিনি বুজাই দিছে কিন্তু মোৰ যিখিনি কথা মানুহে হয়তো কৈ আছে আপোনাক মোৰ সেইখিনি কথাতকৈ মই বেছি ইণ্টাৰেষ্টেড এই কথাটো জানিবলৈ যে নিজৰ মানুহ এজনে যেতিয়া সেই আশাটো পূৰা নকৰে আৰু নিজে ইমান দিন বনাই থকা ঘৰটোৰ পৰা ওলাই আহিবলগীয়া হয় আৰু শেষত গৈ আপুনি আজিৰ তাৰিখত অকলে এখন যুঁজ কৰি আছে সেই ফিলিংটো কেনেকুৱা কিয়নো আপুনি এনেকুৱা হয়তো ডেফিনেটলি গোপন কথা গম পাই চিফৰ যি কথাই হয়তো তেওঁক মাইনাছো কৰিব পাৰে তেনেকুৱা এটা সময়ত এই বিট্ৰেয়েলটোৰ পৰা আপুনি এই বস্তুটো কেনেকৈ ৰাখি আছে যে নাই মই তেওঁৰ ক্ষতি নকৰোঁ আই উইল কিপ ইট ইন আ ভেৰি ডিচিপ্লিনড ৱে নাই এটা কথা চাওক মই আপোনাৰ লগত ভাল হৈ থাকোঁতে আপুনি যদি মোক আপোনাৰ ঘৰত কিটচেনত সোমাই পেলাই আপোনাৰ ইণ্টাৰনেল চব বস্তু দেখাইছে কালি আপোনাৰ লগত বেয়া হওঁতে যদি মই আপোনাৰ কিটচেনৰ বা বেডৰুমৰ কথা গৈ পেলাই কাৰোবাৰ আগত কওঁ সেইটো মানে খুব এটা ভাল জেণ্টেলমেনৰ কাম নহয় গতিকে আজি সম্পৰ্কটো বেয়া হৈছে ঠিক আছে কালি ভাল সম্পৰ্ক এটা আছিলে আমাৰ 5 বছৰ একেলগত থাকি কাম কৰিলোঁ গতিকে তেওঁ বেট্ৰে কৰিলে হয় টিকেট নাপালোঁ মই কিন্তু টিকেট থাকিলেও নাথাকিলেও মই যে এই 1-1.5 বছৰ কাম কৰিছোঁ এই কামৰ ৰিজাল্ট মই পাব্লিকৰ যেটো এতিয়া দেখি আছোঁ পাব্লিকে যেনেকৈ মোক বিচাৰি আছে বা পাব্লিকে যেনেকুৱা মৰম দি আছে আজি অকল মই যিমান দুখ কৰিছোঁ তাতকৈ বেছি পাব্লিকে দুখ কৰি আছে আপুনি যদি আমি প্ৰত্যেক দিন এনেকুৱা এটা মানুহ পাওঁ যিজনে আহি পেলাই মোৰ ওচৰত কান্দে আপুনি কিয় টিকেট নাপালে বুলি চকু পানী ওলাই দিয়ে মানে ভালকৈ বয়সস্থ মানুহ হওক ইয়াং ল'ৰা ছোৱালী হওক মানে একদম লিটাৰেলি কান্দা মই বহুতবাৰ পাইছোঁ আৰু এভৰি ডে মানে যিকোনো অঞ্চলত মই এতিয়া সোমাওঁ এজন বা দুজন মানুহ এনেকুৱা পাওঁ য'ত মানে একদম খাৱতি পেলাই কান্দি দিয়ে যে নাই আপোনাক টিকেট দিব লাগিছিলে আপোনাক বঞ্চিত কৰিলে কিন্তু আমি আছোঁ আপোনাৰ লগত টিকেট দিলে কি হ'ব বা নিদিলে কি হ'ব আপুনি মানুহটোতো একেই টিকেট দিলেও আপুনিয়ে হয় টিকেট নিদিলেও আপুনি হয় গতিকে দল আপোনাৰ লগত নাথাকিলেও ৰাইজ আপোনাৰ লগত আছে বুলি মানুহখিনি ওলাই আহিছে কিন্তু দল থকা আৰু ইণ্ডিপেণ্ডেণ্টৰ মাজত সঁচাকৈ অলপ ডিফাৰেঞ্চ আছে এতিয়া যিখিনি কৰিব মানে পাৰিছোঁ মই আৰু মোৰ টীম যিটো মই টীম এটা আমাৰ তাত ভাল টীম এটা পাইছোঁ সেই টীমটোৰ মানে আমি মিলি পেলাই কৰি আছোঁ যদি এটা দল থাকে লগত তেতিয়াহ'লে আপোনাৰ ছাপোৰ্ট ছিষ্টেমটো আৰু ষ্ট্ৰং হৈ যায়